বন্ধুসকল, মোৰ নাম সতীশ আৰু মই গুজৰাটৰ এখন সৰু চহৰত থাকোঁ। এয়া মোৰ জীৱনৰ সত্য ঘটনা, যি ঘটনা মোৰ জীৱনেই সলনি কৰি পেলাইছিল। এই কাহিনী মোৰ আৰু মোৰ শাহুৰ। বন্ধুসকল, মোৰ শহুৰৰ ঘৰত মোৰ শাহু আৰু এজন খুলখালিয়া আছিল। মোৰ শহুৰৰ কিছু বছৰ আগতে মৃত্যু হৈছিল। মোৰ শাহুৰ নাম উৰ্মিলা আৰু তেওঁৰ বয়স 50 বছৰ। কিন্তু আজিও তেওঁক দেখাত 30-35 বছৰীয়া গাভৰু যেন লাগে। তেওঁৰ শৰীৰ একেবাৰে ওখ-পাখ আছিল আৰু আজিও তেওঁ দেখিবলৈ বহুতেই ধুনীয়া। তেওঁৰ ব্যৱহাৰো বহুতেই ভাল। এনেতো মোৰ শহুৰৰ ঘৰৰ ওচৰ-পাজৰৰ মানুহখিনি বহুতেই ভাল, কিন্তু মোৰ শাহুৰ কথাই বেলেগ। বন্ধুসকল, এই কথা আজিৰ পৰা 4 মাহ আগৰ, যেতিয়া মই মোৰ শাহুৰ ঘৰলৈ দুদিন থকাকৈ গৈছিলোঁ। কাৰণ মোৰ খুলখালিৰ ৰেলৱেৰ পৰীক্ষা আছিল আৰু তাৰ চেণ্টাৰ দিল্লীত পৰিছিল। সেয়ে সেই পৰীক্ষা দিবলৈ দিল্লীলৈ যাবলগীয়া হৈছিল। মোৰ শাহুৰ ফোন আহিলে যে তোমালোক দুয়ো মই আৰু মোৰ পত্নী দুদিনৰ কাৰণে ঘৰলৈ আহি যোৱা। সেই সময়ত মোৰ পত্নী গৰ্ভৱতী হোৱাৰ কাৰণে তেওঁ যাবলৈ নোৱাৰিলে। সেয়ে মোৰ পত্নীয়ে ক'লে যে মা ঘৰত অকলে আছে, সেয়ে তুমি গুচি যোৱা। সন্ধিয়া সময়ত মই তালৈ গুচি গ'লোঁ। যেতিয়া মই শাহুৰ ঘৰ পালোঁ, তেতিয়া মোৰ শাহুৱে মোৰ বৰ আলপৈচান ধৰিলে। সকলোতকৈ আগতে তেওঁ মোক চাহ দিলে আৰু তাৰপিছত আমি দুয়ো বহি চাহ খাই কথা পাতিবলৈ ধৰিলোঁ। কথা পতাৰ সময়ত মোৰ শাহুৱে মোৰ ফালে এটা বেলেগ চাৱনিৰে চাই আছিল। কিন্তু সেই সময়ত মই কথাটোত বেছি গুৰুত্ব নিদিলোঁ। কিছু সময়ৰ পিছত মোৰ শাহুৱে মোক সুধিলে, জোঁৱাই, খাবলৈ কি বনাওঁ? তেতিয়া মই ক'লোঁ, আপোনাৰ যি ইচ্ছা সেয়াই বনাওক। তাৰপিছত তেওঁ মোৰ কান্ধত হাত থলে আৰু সাধাৰণ মিচিকে হাঁহি ক'লে, ঠিক আছে জোঁৱাই। আৰু এনেকৈ কৈ তেওঁ খানা বনাবলৈ পাকঘৰলৈ গুচি গ'ল। মোৰ তেওঁৰ এনেকুৱা আচৰণৰ পৰা অলপ আচহুৱা অনুভৱ হৈছিল। কিছু সময়ৰ পিছত মোৰ শাহুৱে খানা লৈ আহিলে আৰু ক'লে, আহা জোঁৱাই, মই খানা বাঢ়ি দিছোঁ। মই উঠিলোঁ আৰু ডাইনিং টেবুলত বহিলোঁ। মোৰ শাহুৱে মোক খানা বাঢ়ি দিলে আৰু যেতিয়া মই খাবলৈ ধৰিলোঁ, তেতিয়া তেওঁ ক'লে যে ৰ'বা জোঁৱাই, আজি মই মোৰ হাতেৰে খুৱাই দিওঁ তোমাক। খানা খুৱাই দিয়াৰ সময়তো তেওঁ মোক সেই চাৱনিৰেই চাই আছিল। মই একো বুজি পোৱা নাছিলোঁ যে আচলতে শাহুৱে এনেকুৱা কিয় কৰি আছে। তাৰপিছত মই খানা খালোঁ আৰু বেডৰুমলৈ গৈ মোৰ পত্নীৰ লগত মেছেজত কথা পাতিবলৈ ধৰিলোঁ। বাহিৰত বতৰ বহুতেই বেয়া আছিল। বহুত জোৰেৰে ধুমুহা বৰষুণ দিবলৈ ধৰিছিল। কিছু সময়ৰ পিছত মোৰ শাহুৱে পাকঘৰৰ কাম শেষ কৰি আহি মোৰ কাষতে বহিলে আৰু মোৰ ফোনটোৰ ফালে চাবলৈ ধৰিলে। মই মনেই কৰা নাছিলোঁ যে শাহুমাই মোৰ ফোনটোৰ ফালে চাই আছে। মই মোৰ পত্নীৰ লগত কিবা ব্যক্তিগত কথা পাতি আছিলোঁ আৰু মোৰ শাহুৱে সেয়া পঢ়ি আছিল। হঠাতে মোৰ চকু যেতিয়া তেওঁৰ ওপৰত পৰিল, তেতিয়া মই লগে লগে মোৰ ফোনটো বন্ধ কৰি দিলোঁ। কথা পাতা মোৰ ছোৱালীৰ লগত। তেওঁৰ কথা শুনি মোৰ লাজ লাগিবলৈ ধৰিলে আৰু মই সুধিলোঁ, শাহুমা, মোৰ বিচনা ক'ত? তেতিয়া মোৰ শাহুৱে ক'লে, তুমি আজি মোৰ কোঠাতে শুই যাবা। তেতিয়া মই ক'লোঁ, মই মোৰ খুলখালিৰ কোঠাতে শুই যাম। তেতিয়া তেওঁ ক'লে, নাই, তুমি মোৰ কোঠাতেই শুই যোৱা। বাহিৰত ধুমুহা বৰষুণ দি আছে আৰু মোৰ অকলে ভয় লাগিব। তাৰপিছত মই তেওঁৰ কথাত মান্তি হৈ গ'লোঁ আৰু তেওঁ মনতে মিচিকিয়াবলৈ ধৰিলে। তেতিয়াই তেওঁ মোক তেওঁৰ কোঠালৈ লৈ গ'ল আৰু যেতিয়া মই তালৈ গৈ দেখিলোঁ যে গোটেই কোঠাটো পাৰফিউমেৰে আমোলমোলাই আছে। তাৰপিছত মই বিচনালৈ গৈ বহিবলৈ ধৰিলোঁ। তেতিয়া মই দেখিলোঁ যে শাহুৰ অন্তৰ্বাস বিচনাত পৰি আছে। তেতিয়াই মোৰ শাহু দৌৰি আহিলে আৰু সেয়া উঠাই আলমিৰাত ৰাখি দিলে আৰু মিচিকিয়াই ক'লে, ক্ষমা কৰিবা জোঁৱাই, মই উঠাবলৈ পাহৰি গৈছিলোঁ। মই ক'লোঁ যে কোনো কথা নাই, ইয়াতে ক্ষমা খুজিবলগীয়া কি কথা আছে। তাৰপিছত মই বিচনাত বাগৰি দিলোঁ আৰু চকু মুদি দিলোঁ আৰু টোপনি যাবলৈ চেষ্টা কৰিলোঁ। কিন্তু মোৰ টোপনি অহা নাছিল। তেতিয়াই মোৰ শাহু ভিতৰলৈ আহিলে আৰু দৰজা বন্ধ কৰি দিলে আৰু তাৰপিছত তেওঁ চিধাই বাথৰুমলৈ গুচি গ'ল। 5 মিনিট পিছত যেতিয়া তেওঁ বাহিৰলৈ ওলালে, তেতিয়া তেওঁক দেখি মই আচৰিত হৈ পৰিলোঁ। যেতিয়া তেওঁ বাথৰুমৰ ভিতৰলৈ গৈছিল, তেতিয়া তেওঁ শাৰী পিন্ধি আছিল
আৰু যেতিয়া তেওঁ বাথৰুমৰ পৰা বাহিৰলৈ ওলালে তেতিয়া তেওঁ এটা পাতল নাইটি পিন্ধি ওলাইছিল, যিটো আঁঠুৰ ওপৰলৈকে আছিল। বাথৰুমৰ পৰা বাহিৰলৈ আহি শাহুৱে ড্ৰেছিঙৰ পৰা এটা ক্ৰীম উলিয়ালে আৰু নিজৰ হাতত আৰু ভৰিত লগাবলৈ ধৰিলে। তেওঁ নাইটি ওপৰলৈকে কৰি উৰুলৈকে ক্ৰীম লগাই আছিল আৰু মই সেই সকলোবিলাক দেখি পাগল হ'বলৈ ধৰিছিলোঁ। মই ভাবিবলৈ ধৰিলোঁ যে মোৰ শাহুৱে এইটো বয়সতো এইবিলাক কৰি আছে। তাৰপিছত মই বুজি পাই গ'লোঁ যে মোৰ শাহু আজিও ইমান গাভৰু হৈ থকাৰ কাৰণ চাগে এইটোৱে। ক্ৰীম লগোৱাৰ পিছত শাহুৱে কোঠাৰ লাইট অফ কৰি দিলে আৰু বিচনালৈ আহি বিচনাৰ আনটো মূৰত শুই গ'ল। কিছু সময়ৰ পিছত মোৰ টোপনি আহিবলৈ ধৰিলে। ৰাতি প্ৰায় 1 মান বজাত মই টোপনিতে কিবা এটা অনুভৱ কৰিলোঁ আৰু অদ্ভুত ধৰণৰ শব্দ কিছুমান শুনিবলৈ ধৰিলোঁ। কোঠাটো আন্ধাৰ আছিলে, সেইকাৰণে মই একো দেখা পোৱা নাছিলোঁ, কিন্তু শাহুৰ মাতটো স্পষ্টকৈ শুনিবলৈ পাইছিলোঁ। মই চিন্তাত পৰিলোঁ যে শাহুৱেনো আচলতে কি কৰি আছে যে এনেকৈ মাত উলিয়াই আছে। 2 মিনিট পিছতে হঠাতে শাহু উঠিলে আৰু বাথৰুমলৈ গুচি গ'ল। প্ৰায় 10 মিনিট পিছত শাহু বাথৰুমৰ পৰা আহিলে আৰু বিচনাত আহি বাগৰি দিলে। তেওঁৰ উশাহ ঘন হৈ আছিল আৰু তেওঁৰ উশাহৰ শব্দ গোটেই কোঠাটোতে প্ৰতিধ্বনিত হৈ আছিল। মোৰ চকুৰ পৰা টোপনি যেন উৰিহে গৈছিল। প্ৰায় 5 মিনিট পিছত শাহুৱে আকৌ তেনেকুৱা শব্দ উলিয়াবলৈ ধৰিলে, যেন কোনোবাই তেওঁৰ লগত কিবা কৰি আছে। এতিয়া মই তেওঁৰ সেই শব্দৰ পৰা একেবাৰে পাগলৰ দৰে হৈ গৈছিলোঁ। এতিয়া মোৰ নিজৰ ওপৰত একেবাৰে নিয়ন্ত্ৰণ নোহোৱা হৈ গৈছিল আৰু মই উঠি কোঠাৰ লাইট জ্বলাই দিছিলোঁ। যেতিয়া লাইট জ্বলাই মই বিচনাৰ ফালে চালোঁ তেতিয়া মই দেখি থৰ লাগি ৰ'লোঁ। মোৰ শাহুৰ নাইটি ওপৰলৈ উঠি আছিল আৰু শাহুৰ চকু বন্ধ আছিল। তেওঁ নিজৰ পেটৰ ওপৰত হাতখন থৈছিল আৰু ইফালে ইফালে বাগৰ সলাই আছিল। হঠাতে শাহুৱে চকু মেলিলে আৰু মোক দেখি লগে লগে থিয় হৈ গ'ল আৰু নিজৰ কাপোৰ ঠিক কৰি ল'লে। তেওঁৰ চকুত অলপ চকু পানী আছিল আৰু তেওঁ অলপ লাজ কৰি আছিল। তেতিয়াই মই ক'লোঁ, মা, কি হ'ল? আপুনি এনেকুৱা কিয় কৰি আছে? তেওঁ অলপ সময়লৈকে একো নক'লে। তাৰপিছত মই আকৌ সোধাৰ পিছত তেওঁ ক'লে, জোঁৱাই, মোৰ পেটত হঠাতে বৰ বিষ হ'বলৈ ধৰিছে আৰু মই এই বিষ সহ্য কৰিবলৈ পৰা নাই। তেতিয়াই মই ক'লোঁ যে আপুনি মোক ক'বলৈ লাগিছিল। তেতিয়া তেওঁ ক'লে, জোঁৱাই, মই তোমাক আমনি কৰিবলৈ বিচৰা নাছিলোঁ, সেইকাৰণে মই তোমাক নজনালোঁ। তাৰপিছত মই ক'লোঁ, তেনেহ'লে কি আপুনি সেই মাত এই বিষতে উলিয়াই আছিল? তেতিয়া তেওঁ ক'লে যে, অঁ জোঁৱাই, তুমি কি বুলি ভাবিছিলা? তেতিয়া মই কথাটো পেলাই ক'লোঁ, একো নহয় মা, আপুনি ওলাওক, মই আপোনাক হস্পিটাললৈ লৈ যাওঁ। তেতিয়া তেওঁ ক'লে, নালাগে জোঁৱাই, হস্পিটাল ইয়াৰ পৰা বহুত দূৰ। তেতিয়া মই ক'লোঁ, তেনেহ'লে মা, ঘৰত যদি কিবা টেবলেট আছে তেনেহ'লে খাই লওক। তেতিয়া তেওঁ ক'লে, টেবলেট নাই, থাকিলেতো মই কেতিয়াবাই খাই দিলোঁহেঁতেন। তেতিয়া মই ক'লোঁ, তেনেহ'লে এতিয়া কি কৰোঁ মা? তেওঁ ক'লে, তুমি এটা কাম কৰিবলৈ পাৰা। মই ক'লোঁ, অঁ নিশ্চয় কৰিম, আগতে কওক কি কাম? তেওঁ ক'লে, তুমি অলপ মিঠাতেল লৈ মোৰ মালিচ কৰি দিবলৈ পাৰা? মই ক'লোঁ, অঁ নিশ্চয়, এতিয়াই কৰি দিছোঁ। তাৰপিছত মই তৎক্ষণাত পাকঘৰলৈ গৈ মিঠাতেল গৰম কৰি আনিলোঁ। যেতিয়া মই পাকঘৰৰ পৰা উভতি আহিলোঁ তেতিয়া মই দেখিলোঁ যে শাহুৱে নাইটিটো খুলি টি চাৰ্ট আৰু পায়জামা পিন্ধিছিল। কাৰণ নাইটি 1 পিচ আছিল, সেইকাৰণে হয়তো তেওঁ ওপৰলৈ উঠাবলগীয়া হ'ব পাৰে আৰু শাহুৱে মোৰ সন্মুখত কমফৰ্টেবল ফিল নকৰিবলৈ পাৰে, সেইকাৰণে তেওঁ কাপোৰ সলাই লৈছিল। তেতিয়া মই গৈ শাহুক ক'লোঁ, কওক মা, ক'ত বিষ হৈ আছে? তেতিয়া তেওঁ নিজৰ টি চাৰ্টটো অলপ ওপৰলৈ উঠালে আৰু ক'লে যে ইয়াতে বিষ হৈ আছে। তেতিয়া মই হাতত তেল ল'লোঁ আৰু তাত লাহে লাহে মালিচ কৰিবলৈ ধৰিলোঁ। মই মালিচ কৰি আছিলোঁ আৰু শাহুৱে আগৰ দৰেকৈ মাত উলিয়াই আছিল। তেতিয়া মই ক'লোঁ, মা, প্লিজ আপুনি এনেকুৱা শব্দ নুলিয়াব। তেতিয়া শাহুৱে ক'লে, কি জোঁৱাই, কি হ'ল? তেতিয়া মই ক'লোঁ, একো নাই হোৱা, মাত্ৰ আপুনি এনেকুৱা শব্দ নুলিয়াব। শাহুৱে বুজি পাই গ'ল যে মই কি ক'বলৈ বিচাৰিছোঁ, কিন্তু তেওঁ একো নক'লে আৰু সন্ধিয়াৰ দৰেকৈ মোৰ ফালে চাই মিচিকিয়াবলৈ ধৰিলে। মই মালিচ কৰা প্ৰায় 30 মিনিট সময় হৈ গৈছিল আৰু শাহুৱে এতিয়া আৰাম পাবলৈ ধৰিছিল।
আৰু তেওঁ শুই গ'ল। এতিয়া মোৰ মনত অদ্ভুত ধৰণৰ বিচাৰবিলাক আহিবলৈ ধৰিছিল আৰু মই নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলালোঁ। তেতিয়াই মোৰ হাত হঠাতে শাহুমা উঠিলে আৰু তেওঁ মোৰ হাতত ধৰিলে। মোৰ বহুত ভয় লাগি গৈছিল আৰু মোৰ বুকু জোৰেৰে কঁপিবলৈ ধৰিলে। তেতিয়া শাহুৱে ক'বলৈ ধৰিলে, হৈ যাব জোঁৱাই, ইমানখিনি যথেষ্ট, এতিয়া তুমি শুই যোৱা। মই একো ক'বলৈ নোৱাৰিলোঁ আৰু তলমূৰ কৰি বিচনাৰ একাষে আহি বাগৰি দিলোঁ। 2 মিনিট পিছত শাহুৱে ক'লে, কি হ'ল জোঁৱাই, তুমি ঘামিছা কিয়? তেতিয়া মই ক'লোঁ, একো নাই মা, এনেই। শাহুৱে ক'লে, জোঁৱাই, মই জানো এইটো সময়ত তোমাৰ মগজুত কি চলি আছে। সেয়া শুনি মই থৰ লাগি ৰ'লোঁ আৰু ক'লোঁ, কি শাহুমা? তেতিয়া তেওঁ ক'লে, জোঁৱাই, মই জানো কোনো পুৰুষৰ সন্মুখত যেতিয়া কোনো নাৰীয়ে এনেকুৱা অৱস্থাত থাকে তেতিয়া সেই পুৰুষৰ মনলৈ কি আহে, আৰু সেই বিচাৰ এতিয়া তোমাৰ মনলৈও আহিছিল। কিন্তু এইবিলাক ভুল। আমি আমাৰ সম্পৰ্কৰ মৰ্যাদাও ৰাখিবলৈ লাগে। সকলো সম্পৰ্কৰে এটা মৰ্যাদা থাকে আৰু আমি সেই মৰ্যাদাত থাকিয়েই সকলো কাম কৰিবলৈ লাগে। মাত্ৰ কেইটামান মুহূৰ্ত লগত কটোৱাৰ অজুহাতত জীৱনভৰৰ সম্পৰ্ক বেয়া হৈ যায় আৰু তাৰপিছত আমি অনুতপ্ত হোৱাৰ বাহিৰে একো কৰিবলৈ নোৱাৰোঁ। সেয়া শুনাৰ পিছত মই শাহুৰ ফালে চালোঁ আৰু তেওঁক ক'লোঁ, আপুনি যে দিনত সেই আচৰণ কৰি আছিল সেইবিলাক কি আছিল? তেতিয়া শাহুৱে হাঁহিবলৈ ধৰিলে আৰু ক'লে, আৰে পাগল, সেয়াতো মই তোমাক দেখি এইকাৰণে হাঁহিছিলোঁ কাৰণ তোমাৰ এটা ডান্সৰ ভিডিঅ' মই দেখিছিলোঁ য'ত তুমি তোমাৰ পেটটো লৰাই নাচি আছিলা। সেই ভিডিঅ'টো দেখাৰ পিছত তুমি যেতিয়া মোৰ সন্মুখলৈ আহিছিলা তেতিয়াই মোৰ হাঁহি উঠে। তাৰপিছত মই বুজিলোঁ শাহুৱে এনেকুৱা কিয় কৰি আছিল। তাৰপিছত মই উঠিলোঁ আৰু হাতজুৰি শাহুক ক্ষমা বিচাৰিলোঁ আৰু কথা দিলোঁ যে ইয়াৰ পিছত আৰু কেতিয়াও মোৰ মনলৈ এইবিলাক ধাৰণা আহিবলৈ নিদিওঁ আৰু সকলো সম্পৰ্ক মান সন্মানেৰে পালন কৰিম। তাৰপিছত মই 2 দিন তাত থাকিলোঁ আৰু মোৰ শাহুৱে মোৰ বৰ আলপৈচান ধৰিলে আৰু 2 দিন পিছত যেতিয়া মোৰ খোলখালি আহিলে তেতিয়া মই আকৌ মোৰ ঘৰলৈ উভতি আহিলোঁ আৰু মোৰ পত্নীৰ লগত হাঁহি ধেমালিৰ মাজেৰে জীৱন কটাবলৈ ধৰিলোঁ। তেনেহ'লে বন্ধুসকল, এই কাহিনীটোৰ জৰিয়তে আমি এয়াই শিকিবলৈ পাৰোঁ যে সকলো সম্পৰ্কৰে একোটা মৰ্যাদা থাকে আৰু সেই মৰ্যাদাত থাকিয়ে আমি সম্পৰ্ক আগবঢ়াই নিবলৈ লাগে। কাৰণ একো নভবা নিচিন্তাকৈ লোৱা সিদ্ধান্তই বহুতো সম্পৰ্ক বেয়া কৰি পেলায়, যাৰ পৰিণতি আমি জীৱনভৰ ভুগিবলগীয়া হয়। বন্ধুসকল, কাহিনীটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।